हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে বৰ ইম্পৰ্টেন্ট ভিডিও এটা লৈ আহিছো সাৰ্কুল বৃত্ত চেপ্টাৰটোৰ পৰা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ তোমালোকক আজি কৰাই দিম মই আজি যিকেটা এমসিকিউ তোমালোকক কৰাই দিম এইকেটা এমসিকিউ যদি তোমালোকে ভালকে প্ৰেক্টিস কৰি যোৱা 100% কমন কৰিব আৰু বৃত্ত চেপ্টাৰটোৰ পৰা অহা প্ৰত্যেকটো এমসিকিউ আনসাৰ তোমালোকে সহজে কৰিব পাৰিবা একেবাৰে সহজ নিয়ম উলিয়াই দিম যিসকল ছাত্ৰ ছাত্ৰী অংক টান পোৱা তেওঁলোকে একেবাৰে সহজে ইয়াৰ এমসিকিউ কিনি কমেও কৰিব পাৰিবা গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লবা কাৰণ এই চেনেলটোত ভ্যালুয়েবল কন্টেন্ট দি থকা হৈছে তোমালোকৰ দশম শ্ৰেণীৰ অংকৰ ম্যাক্সিমাম চেপ্টাৰ মই অলৰেডি সলভ কৰি দিছো তোমালোকে চালে আৰামছে বুজি পাবা এমসিকিউ কৰিবলৈ বেছি সময় নাপাও অতি কম সময় পাও গতিকে এটা এমসিকিউৰ উত্তৰ যদি তুমি 30 সেকেন্ডৰ ভিতৰত উলিয়াব নোৱাৰা তেতিয়া তুমি কোৱেশ্চন পেপাৰ কমপ্লিট কৰিবলৈ নোৱাৰিবা সেই কাৰণে অতি সহজ ট্ৰিকেৰে আমি কেনেকৈ হুনকালে এমসিকিউ উত্তৰ উলিয়াব পাৰো এই ট্ৰিকটো তোমালোকক শিকাই দিম আৰু ইয়াৰ এমসিকিউ কৰিবলৈ হলে ইয়াৰ কেইটামান বস্তু তোমালোকে অকন ক্লিয়াৰ ৰাখিলে হল অকল এই কেটা কনসেপ্টৰ পৰাই এমসিকিউ পৰীক্ষাত আহে অলপ বুজাই দিছো এইটো এটা বৃত্ত বৃত্তটোৰ এইটো স্পৰ্শক কয় তোমালোকে জানা এই দুটা স্পৰ্শক বৃত্তৰ স্পৰ্শক এইটো স্পৰ্শ বিন্দুৰ পৰা কেন্দ্ৰলৈ টনা ৰেখাডাল হল ব্যাসাৰ্ধ আৰু এইটো AB টো হ'ব ইয়াত জে ইয়াত কিছুমান কনসেপ্ট আছে ইয়াৰ পৰাই प्रश्न ইয়াৰ পৰা সোধা হয় এই স্পৰ্শক দুটা দৈৰ্ঘ্য সদায় সমান হয় PA = PB নাম্বাৰ 1 পইণ্ট আৰু OB = OA এটোটো বৃত্তৰ ব্যাসাৰ্ধ সমান হ'ব এই কথাবিলাক ক্লিয়াৰ ৰাখিলে হৈ যাব তাৰ পিছত তুমি চাবা এংগল APB আৰু এংগল AOB এই দুটা এংগল এইটো এংগল আৰু এইটো এংগল প্লাস কৰিলে সদায় 180 ডিগ্ৰী হয় তাৰ মানে এই দুটা কোণ পৰস্পৰ সম্পৰ্ক কোণ তাৰ পিছত APO এই ওপৰৰ এংগলটো এই এংগলটো আৰু এই এংগলটো সমান হ'ব ইয়াৰ ওপৰৰ এংগলটো আৰু ইয়াৰ তলৰ এংগলটো সমান হ'ব আৰু এই কোণ দুটা সমকোণ হ'ব এইখিনিতে এই যে ত্ৰিভুজ দুটা আছে APO আৰু OPB এই ত্ৰিভুজ দুটা সদায় সৰ্বাংগ সম হয় সেই কাৰণে এই এংগলটো সমান এইটো এংগলৰ সমান এইটো 90 ডিগ্ৰী এই দুটাও সমান তাৰ পিছত আৰু এটা আছে এই জেডাল যেতিয়া তুমি টানিবা এই জেডালে বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শকলৈ টনা ৰেখাডালক যত কাটিব সেই বিন্দুটোৱে হ'ব এই ABZ ডালৰ মধ্যবিন্দু AM আৰু BM সমান হয় এইখিনি ইয়াৰ পৰা উলিয়াবলৈ দিয়ে OP ৰ দৈৰ্ঘ্য উলিয়াবলৈ দিয়ে বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শ বিন্দুৰ দূৰত্ব স্পৰ্শ বিন্দু আৰু বৃত্তৰ কেন্দ্ৰৰ দূৰত্ব উলিয়াবলৈ দিলে এইটো আৰু এইটো বৰ্গ প্লাস কৰি ওপৰত √r দি দিবা যেটো উত্তৰ হ'ব তাৰ বৰ্গমূল ললে হ'ব তাৰ পিছত আছে PA কোনটো আছে এইটো যদি উলিয়াবলৈ দিয়ে OP স্কয়াৰ - OA স্কয়াৰ তাৰ বৰ্গমূল √r লৈ লবা যদি এইটো PB উলিয়াবলৈ দিয়ে তেতিয়া তুমি OP স্কয়াৰ - OB স্কয়াৰ উলিয়াই দিবা AOP এই কোণটো আৰু এই কোণটো যোগ কৰিলে কি হয় 90 ডিগ্ৰী হয় ঠিক তেনেকৈ এফালৰ এইটো কোণ আৰু ইয়াৰ এই তলৰ কোণটো যোগ কৰিলেও 90 ডিগ্ৰী হ'ব গতিকে এই দুটা কোণৰ এটা যদি আমি গম পাওঁ বাকিটো আমি উলিয়াব পাৰিম ইয়াৰ পৰাই আমাৰ প্ৰশ্ন সোধা হয় এতিয়া আমি এমসিকিউ কৰো এমসিকিউ কৰিলে ভালকে বুজি পাবা আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 পৰা ও কেন্দ্ৰীয় বৃত্তৰ APB 50 ডিগ্ৰী তাৰ মানে এই কোণটো হল তোমাৰ 50 ডিগ্ৰী OAB এই কোণটো তোমালোকক উলিয়াবলৈ দিছে P কোণটো যেতিয়া 50 ডিগ্ৰী হ'ব এই কোণটো কিমান ডিগ্ৰী হ'ব AOB হ'ব তোমাৰ 180 পৰা 50 মাইনাস কৰি দিয়া 130 ডিগ্ৰী হ'ব 130 যদি হয় এটো এটা ত্ৰিভুজ হয় ত্ৰিভুজৰ তিনটা কোণ মিলাই কিমান হয় 180 ডিগ্ৰী তাৰ মানে এইটো কোণ আৰু এইটো কোণ মিলাই হ'ব 50 ডিগ্ৰী তাৰ মানে এই OAB কোণ আৰু OBA কোণ মিলাই কিমান হ'ব 50 ডিগ্ৰী হ'ব 180 পৰা 130 মাইনাস কৰা 50 ডিগ্ৰী হ'ব এই এংগলটো উলিয়াবলৈ কৈছে OAB কিন্তু এই কোণ দুটা সমান হয় গতিকে দুটা মিলাই 50 গতিকে এটা কিমান হ'ব 25 গতিকে এনেকৈ অৰেলি উলিয়াই দিব পাৰা কোৱেশ্চন নম্বৰ 2 লৈ আহো অকেন্দ্ৰীয় বৃত্তৰ PQJ আৰু PR স্পৰ্শক এইটো অকেন্দ্ৰীয় বৃত্ত ইয়াত PQ টো J বুলি কৈছে আৰু এইটো এটা স্পৰ্শক ইয়াত দিয়া আছে কি RPQ মানে এই এংগলটো দিয়া আছে 50 ডিগ্ৰী ঠিক আছে উলিয়াবলৈ দিছে POQ ঠিক আছে এতিয়া যেতিয়া স্পৰ্শক হয় স্পৰ্শকৰ লগত ব্যাসাৰ্ধ কি হয় লম্ব হয় গতিকে দুইটা এংগল মিলাই হ'ব 90 ডিগ্ৰী এই ফালৰটো যদি 50 হয় এই ফালৰটো কিমান হ'ব 40 ডিগ্ৰী এইটো 40 হলে এইটো 40 হ'ব 40 80 ডিগ্ৰী হল তাৰ মানে এই এংগলটো কিমান হ'ব 180 পৰা 80 মাইনাস কৰি দিয়া আনবা 100 ডিগ্ৰী গতিকে এইটো হ'ব
क्वेश्चन नंबर 3 আহো অকেন্দ্ৰীয় বৃত্ত এটি স্পৰ্শক এই সাইডটো দিয়া আছে 4 সেমি OTA 30 ডিগ্ৰী দিয়া আছে এই সাইডটো উলিয়াবলৈ কৈছে তাৰ মানে এইটো এটা সমকোণী ত্ৰিভুজ গতিকে ইয়াৰ অতিভুজটো দিয়া আছে আৰু এটা কোণ দিয়া আছে আমাৰ উলিয়াবলৈ কৈছে ভূমি গতিকে তোমালোকে কি কৰিবা ভূমি বাই হাইপোটেনাস ভূমি বাই অতিভুজ কি আছিল cos থিটা আছিল cos ইয়াত কিমান থিটাটো কিমান 30 ডিগ্ৰী এইটো ত্ৰিকোণমিতি ইউজ কৰিব লাগিব ভূমিটো উলিয়াবলৈ দিছে আইতে এই অতিভুজটো দিয়া আছে গতিকে b/4 = cos 30 ডিগ্ৰী মানটো কিমান আছিল √3/2 ঠিক আছে b আকৌ এই 4 টো এইফালে মাল্টিপ্লাই কৰি দিবা √3/2 মাল্টিপ্লাই 4 এটো ক্যান্সেল গলে 2 হ'ব গতিকে 2√3 হ'ব ইয়াৰ आंसर এতিয়া আমি আহো কোশ্চেন নম্বৰ 4 লৈ AB আৰু AC স্পৰ্শক এই দুটা স্পৰ্শক দিয়া আছে আমি জানো স্পৰ্শকৰ দৈৰ্ঘ্য সমান হয় এংগল দিয়া আছে BOC এই এংগলটো দিয়া আছে আমাক উলিয়াবলৈ কৈছে এই এংগলটো এটা আমি কেনেকৈ উলিয়াম এই গুটে এংগলটো কিমান 120 ডিগ্ৰী এইটো যদি 120 ডিগ্ৰী হয় এই এংগলটো কিমান হ'ব এই দুইটা এংগল সমান গতিকে এইটো হ'ব 60 ডিগ্ৰী ঠিক আছে এইটো যদি 60 ডিগ্ৰী হয় এটো তো 90 আছে গতিকে এই দুটা মিলাই 90 হ'ব লাগিব গতিকে এইটো 60 হলে এটো কিমান হ'ব 30 ডিগ্ৰী গতিকে এইটো आंसर হ'ব 30 ডিগ্ৰী এনেকৈ ডায়াগ্ৰামটো ড্ৰ কৰি লবা সোনকালে তোমাৰ आंसरটো আইডিয়াটো আহি যাব आंसर দিব পাৰিবা নেক্সট কাষৰ চিত্ৰৰ পৰা AC দৈৰ্ঘ্য উলিওৱা AC আৰু AB সমানে হয় গতিকে আমি AB দৈৰ্ঘ্য উলালেও হ'ব AC আৰু AB সমানে হ'ব AC √15 স্কয়াৰ মাইনাস 5 স্কয়াৰ কৰি দিবা 5 স্কয়াৰ কৰিলে এটো 225 হ'ব 225 ৰ পৰা 25 গলে 200 ৰ তুমি বৰ্গমূল লব পাৰিবা 100 ৰ বৰ্গমূল আহে 100 * 2 100 ৰ বৰ্গমূল 10 হল আৰু 2 ৰ বৰ্গমূল নহয় গতিকে 10√2 সেন্টিমিটাৰ হ'ব গতিকে 10√2 সেন্টিমিটাৰ ঠিক আছে নেক্সট কোশ্চেন আহো কাষৰ চিত্ৰৰ পৰা ABCD চতুৰ্ভুজৰ পৰিসীমা উলিয়াব লাগে 2 হলে এইটো 2 হ'ব এইটো 2 হলে এইটো 2 হ'ব এইটো 2 হলে এইটো 2 হ'ব এইটো 2 মানে এইটো 2 হ'ব 2 + 2 4 4 4 8 8 12 12 + 4 16 এটো অৰেলি আমাৰ आंसरটো ওলাই যাব কোশ্চেন নম্বৰ 7 লৈ এটা বৃত্তৰ ব্যাসাৰ্ধ 3 সেমি হলে দুটা সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব বুজি নাপালে তোমালোকে এনেকৈ বৃত্ত এটা আঁকি লবা আৰু এইফালে এটা স্পৰ্শক আঁকি লবা ইয়াৰ ব্যাসাৰ্ধটো কিমান দিয়া আছে 3 সেমি হয় এইটোটো ব্যাসাৰ্ধ হ'ব গতিকে এইটো 3 সেমি হ'ব তাৰ মানে এই দুটা মাজৰ দূৰত্ব 3 + 3 6 সেমি তাৰ পিছত দিছে কোশ্চেন নম্বৰ 8 এটা বৃত্তৰ দুটা স্পৰ্শক পৰস্পৰ 60 ডিগ্ৰী কোণ কৰি আছে ধৰা এটা বৃত্ত APB 60 ডিগ্ৰী আছে এইটো যদি 60 হয় তলৰটো কিমান হ'ব 30 ডিগ্ৰী 60 হাফ হ'ব আৰু এই ব্যাসাৰ্ধটো দিয়া আছে 30 সেমি আমাক উলিয়াবলৈ কৈছে এই PA/OA এইটো ভূমি এইটো লম্ব ভূমি বাই লম্ব কি আছিল cot থিটা টো কিমান ডিগ্ৰী আছে কোণটো আছে 30 ডিগ্ৰী cot 30 ডিগ্ৰী মান হল √3 গতিকে আমাক PA টো উলিয়াবলৈ দিছে গতিকে PA = OA এর ভ্যালু কিমান আছে OA এর ভ্যালু আছে 3 OA টো এইফালে মাল্টিপ্লাই হ'ব গতিকে OA বদলি আমি 3 লিখি দিব পাৰো গতিকে এটা आंसर হ'ব 3√3 অপশন A কোশ্চেন নম্বৰ 9 অকেন্দ্ৰীয় বৃত্তৰ কেন্দ্ৰৰ পৰা 26 সেমি দূৰত থকা বিন্দুৰ পৰা 24 সেমি দৈৰ্ঘ্যৰ স্পৰ্শক টানিলে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 24 সেমি দৈৰ্ঘ্যৰ এটা স্পৰ্শক এটো 24 সেমি আৰু বৃত্তৰ কেন্দ্ৰৰ পৰা এটো দূৰত্ব দিয়া আছে 26 সেমি আমাক এই ব্যাসাৰ্ধটো উলিয়াবলৈ কৈছে √26 স্কয়াৰ - 24 স্কয়াৰ মানে 676 - 576 এ বৰ্গ হ'ব এটা বিয়োগ কৰিলে হ'ব 100 এই 100 ৰ বৰ্গমূল কিমান হ'ব 10 গতিকে এইটো অপচন হ'ব 10 বুজি যদি ভাল পাইছা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু আজিলৈ ইমানে পাছৰ আকৌ লগ পাম নেক্সট ভিডিঅ তেতিয়ালৈকে ধন্যবাদ থ্যাংক ইউ ভেৰি মাচ